নমস্কাৰ বন্ধুসকল আজিকালি এটা নতুনকৈ নিউজ ওলাই আছে ট্ৰেডিং কৰি জেললৈ যোৱাৰ কথা একচুৱেলি ট্ৰেডিং কৰি মানুহ জেললৈ যোৱা নাই আপোনালোকক মই এইখিনিতে বুজাই দিছোঁ ট্ৰেডিং এটা লিগেল প্ৰক্ৰিয়া হয় আপোনালোকে সেবিৰ আণ্ডাৰত ট্ৰেডিং কৰিব পাৰে কিন্তু জেললৈ যোৱাৰ কাৰণটো হৈছে তেওঁলোকে ট্ৰেডিঙৰ নামত ঠগ প্ৰবঞ্চনা কৰি আত্মসাৎ কৰিছিলে ধন গতিকে আপোনালোকে ট্ৰেডিঙৰ কাৰণে এটা বিশেষ কোৰ্চ থাকে সেই কোৰ্চটো আপোনালোকে কৰিহে ট্ৰেডিঙত আগবাঢ়িব নহ'লে আপোনালোকৰ বেংক একাউণ্টত থকা এটকা পইচাও নাথাকিব সেয়েহে আপোনালোকে ট্ৰেডিঙৰ বিষয়ে সম্পূৰ্ণ নলেজ নোহোৱাকৈ আপোনালোকে টকা বিনিয়োগ নকৰিব আৰু যদি কোনোবাই কয় যে মই ট্ৰেডিঙৰ যোগেদি আপোনালোকক টকা দুগুণ তিনিগুণ কৰি দিম তেনেহ'লে সেইটো ভুলতো নকৰিব আৰু ট্ৰেডিঙৰ জৰিয়তেও কেৰিয়াৰ বনাব পাৰি দিল্লী মুম্বাইত থকা বহুতো ছাত্ৰ ছাত্ৰী তথা ব্যক্তিয়ে ট্ৰেডিঙৰ যোগেদি মাহে লাখ লাখ টকা ইনকাম কৰি আছে গতিকে এতিয়া সেবিনো কি জানিবলৈ হ'লে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক